মোৰ নাম দিগন্ত গোহাঁই। মই ব্লক টেকন'লজি মেনেজাৰ CS আত্মা মৰঙী ডেভেলপমেণ্ট ব্লক কৃষি বিভাগ গোলাঘাট। আহক মই এজন আপোনাৰ সফল কৃষক, আমাৰ ব্লকৰ এজন সফল কৃষকক চিনাকি কৰিব বিচাৰিছোঁ। প্ৰকৃততে এজন সঁচা অৰ্থাৎ কৃষি বিপ্লৱী। নমস্কাৰ, মোৰ নাম লোকেশ্বৰ বৰা। মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট মৰঙী মৌজাৰ ৩ নং কৈবত্তা গাঁৱত। আৰু আপুনি কেতিয়াৰ পৰা কৃষি কৰ্মৰ লগত জড়িত হৈ আছে? মই বৰ্তমান আপোনাৰ সৰুকালৰ পৰাই কৃষিৰ লগত জড়িত। বৰ্তমান ৩৫-৪০ বছৰমান হৈছে। ৩৫-৪০ বছৰ হৈছে খেতিৰ ওপৰত। খেতি ধৰক বিভিন্ন খেতি, যেনে ধৰক ধান খেতি, কুঁহিয়াৰ খেতি, সৰিয়হ খেতি, এই ৰবি খেতি, আটাইখিনি খেতিৰ ওপৰতে মোৰ মানে অভিজ্ঞতাটো আছে। ঠিকে। আৰু অভিজ্ঞতাৰ ওপৰত আপুনি আপোনাৰ যিখিনি সমস্যাৰ সন্মুখীন হৈছে বা আপুনি যিখিনি আপোনালোকৰ বাধা বিঘিনি, সেইখিনিৰ ওপৰত আপুনি অকণমান ক'ব নেকি? বিশেষকৈ আমাৰ খেতিৰ ওপৰত ধৰক বানপানীৰ সমস্যা প্ৰথম কথা। তাৰপৰা দ্বিতীয়তে হৈছে আমাৰ ৰাস্তা পদূলি সমস্যা। বিশেষকৈ সৰিয়াকৈ কৰিলে আপোনাৰ কেৰিং কৰিবৰ কাৰণে ৰাস্তা পদূলি যথেষ্ট মানে ঠেক আৰু বোকাময় অৱস্থা। এই বিশেষকৈ মানে ডাঙৰ গাড়ী আমাৰ ইয়াত নোসোমায়, বহুত দূৰলৈ আকৌ কেৰিং কৰিবলগীয়া হয়, খৰচটো বাঢ়ি যায়। সেইকাৰণে ৰাস্তা পদূলিৰ কাৰণে বহুত অসুবিধা হৈ আছে। আৰু দ্বিতীয়তে আমাৰ খেতি কৰাৰ সা সঁজুলি যথেষ্ট নাই। আমি প্ৰতিটো খেতিতে বহুত কষ্ট কৰিবলগীয়া হ'ল, বহুত মানে মূলধন খৰচ কৰিবলগীয়া হয়। বিশেষকৈ মানে ট্ৰেক্টৰৰ অভাৱ। আমাৰ গাঁৱত নিজৰটো নায়েই, আৰু গাঁওখনত মানে এখনহে ট্ৰেক্টৰ আছে অকল, বাকী ট্ৰেক্টৰৰ অভাৱ হৈ আছে। সেয়েহে খেতিটো মানে সৰিয়াকৈ কৰিবৰ কাৰণে যথেষ্ট মূলধন খটাবলগীয়া হয়। হয়। তথাপি তাৰ মাজতে আপোনালোকে ইমান ধুনীয়াকৈ কৃষি কৰ্ম কৰি পেলাই আগবাঢ়িছে, ইয়াত নিশ্চয়কৈ শলাগনীয়। আৰু আপোনালোকে এতিয়া আপোনাক সুধিবলৈ হ'লে কি খেতিত আপোনালোকে এতিয়া জড়িত হৈ আছে? কি খেতি কৰি আছে বৰ্তমান? বৰ্তমান এতিয়া একেটুকুৰা মাটিতে আমি 4-5টা আইটেম কেনেকৈ কৰিব পৰা যায় সেইটোৰ ওপৰত আমি এতিয়া একেটুকুৰা মাটিতে 4-5টাকৈ খেতি কৰিছে। কি খেতি কৰিছে অকণ বিতংভাৱে কওক। এতিয়া ধৰক আমি দাংবডি কৰিলোঁ, তাৰ লগতে আপোনাৰ কোমোৰাটো কৰিলোঁ, তাৰ লগতে জাতিলাওটো কৰিলোঁ, তাৰ তলত আকৌ আপোনাৰ লাই শাকটো কৰিলোঁ। এনেকৈ মানে বিভিন্ন খেতি মানে একেটুকুৰা মাটিতে কৰিব পৰা যায়। হয়, ঠিক আছে। সেইটো মানে ইয়াৰ খেতি হেৰিয়াত আছেই বৰ্তমান, দেখুৱাব পৰা হ'ব। হয়, ঠিক আছে। আহক আমি খেতিলৈ যাওঁ তেতিয়া। বৰ্তমান আপুনি এই আত্মা ফালৰ পৰা এটা ডেমনষ্ট্ৰেশ্যন এতিয়া বৰ্তমান কৰি আছে নহয়? কিহৰ ওপৰত কৰিছে? এতিয়া জাতিলাওৰ ওপৰত কৰিছে। জাতিলাওৰ ওপৰত কৰিছে। হয়। এই জাতিলাও গোটেই আপুনি প্ৰায় 2 বিঘা মানে 2 বিঘাতকৈ অলপ বেছিহে আছে। 2 বিঘাতকৈ অলপ বেছি আছে নহয়? হয়, বৰ ধুনীয়াকৈ আপুনি প্লাষ্টিক ৰ'প ট্ৰেকিং কৰিছে নহয়? হয়। এইটো কিহৰ কাৰণে কৰিছে কৈ দিয়কচোন। এইটো ধৰক আপোনাৰ খৰচাটো কম হয়। বিশেষকৈ মানে এইটোত আপোনাৰ বিঘাত খুব বেছি 10টা বাঁহৰ যদি আপুনি কাঠি কৰে, তেতিয়া আপোনাৰ মানে খৰচাটো বহুত কম হয় ৰচিদকৈ। এই ৰচিদ বান্ধনিৰ কাৰণে দি দিয়া হৈছে, গাঁঠি দি দিয়া হৈছে। এনেকৈ দিলে ধৰক আপোনাৰ বস্তুটো ইফাল সিফাল নাযায় আৰু। সেইটো কাৰণে দিয়া হৈছে। মানে সেইডালতে বগাবও পাৰিব, আৰু বস্তুটো মানে বতাহত ইফালৰ পৰা সিফালে হিলি নাযায় নহয়? সেইটো কাৰণে দিয়া হৈছে। হয়, বৰ ধুনীয়া হৈছে আপোনাৰ খেতি। ঠিক আছে দিয়ক, বৰ প্ৰদৰ্শনীয়। আপুনি বৰ্ডাৰ ক্ৰপ হিচাপে নেমু গছ লগাইছে নহয়? হয়, এই নেমু লাগি আছে গোটেই লাইনকৈ বৰ্ডাৰ ক্ৰপ হিচাপে। এইটো মানে ধৰক হাতী প্ৰটেকশ্যন হয়। হাতী প্ৰটেকশ্যন হয়, মানে বাউণ্ডেৰী তেনেকৈ দিলে হাতীটো নাহে।
হাতী নাহে আৰু লগতে সীমাত আমাৰ উৎপাদনটো হ'ল হয় হয় তামোল আৰু নাৰিকল আৰু আপোনাৰ নেমু নেমু এই তিনিটাই মানে গোটেই বাউণ্ডেৰীত দিয়া আছে গোটেই বাউণ্ডেৰীটো আপুনি মানে তেনেকৈ দিয়া আছে নেমু গছ দিয়া আছে গোটেই বাউণ্ডেৰী গোটেই নেমু চব দিয়া আছে বাউণ্ডেৰীটো হয় হয় এইটো এটা বাউণ্ডেৰী প্ৰটেকশ্যন হ'ল আৰু আপোনাৰ প্ৰডাকশ্যন দুটা CSR পৰা দিছে CSR ফাণ্ড হয় CSR ফাণ্ডৰ পৰা আপোনাৰ গাড়ীখন দিছে নিজে খেতি কৰি পেলাই ব্যৱসায় কৰিবৰ কাৰণে হয় ধৰক পোৰা বঙলা এই টাউনশ্বিপ হয় টাউনশ্বিপ মানে আপুনি NLৰ ভিতৰত আপোনাক হেৰি কৰিবলৈ দিছে এখন দোকান তেওঁলোকে সুবিধা কৰি দিছে হয় আৰু দিবৰ কাৰণে গাড়ীখন দিছে আজি কি কি আপুনি বস্তু প্ৰস্তুত কৰিছে নিবৰ কাৰণে আজি তামোল আছে তাৰপৰা আপোনাৰ ঢেকীয়া আছে ঔটেঙা আছে বিলাহী আছে তিহু আছে কল আছে তাৰপৰা ৰঙালাও আছে আৰু আছে ভেন্দি চেন্দি আছে ভাতেলা আছে বাৰীত মানে ছিঙিবগৈহে হয় প্ৰথমতে আমি আপোনাৰ আলু হয় যথেষ্টখিনি সৰহীয়াকৈ আমাক আলু দিছিলে কিমান মাটিত আপোনাৰ সেইটোত আপোনাৰ 12 বিঘা মাটি হয় তাৰপিছত আপোনাক নেমু টেঙা দিছিলে প্ৰায় বিঘাত কিমানকৈ ওলাইছিলে আপোনাৰ বিঘাত আপোনাৰ মানে এনেকুৱা হয় মাটি লৈ কথা কোনোবাটোত আপোনাৰ 90 কুইণ্টেল ওলায় কোনোবাটোত ধৰক 80 কুইণ্টেল ওলায় এনেকুৱা ধৰণৰ ওলায় হয় তাৰপিছত আৰু বিশেষকৈ জাত লৈও কথা আছে হয় হয় মানে কফি জুতি দিছিলে হয় আগ্ৰাটো দিছিলে হয় এনেকৈ সেই জাত লৈ কোনোবাটোত মানে উৎপাদনটো কম বেছ হয় হয় তাৰোপৰি আপোনাৰ বেঙেনা ডেমো দিছিলে হয় আমি সেইটোতো যথেষ্টখিনি আমি লাভান্বিত হৈছিলোঁ হয় হয় এই আপোনাৰ গিৰি বুলি এটা দিছিলে হয় সেইটো যথেষ্ট লাগে হয় আৰু আপোনাৰ সেইটোত যদি আপুনি অৰ্গেনিকত কৰে আপোনাৰ 6 মাহ 7 মাহলৈকে আপোনাৰ ছিঙি থাকিব পাৰে হয় আৰু প্ৰতি কুইণ্টেলত 90 প্ৰায় 100 কুইণ্টেললৈকে আপুনি প্ৰডাকশ্যন কৰিব পাৰে প্ৰতি মানে বিঘাত হয় হয় তাৰপিছত আপুনি আৰু জাতিলাও এতিয়া তাৰপিছতে আপোনাৰ ৰঙালাও পাইছিলোঁ ৰঙালাও আপোনাৰ পাইছিলোঁ আপুনি 6,70,000 টকা ৰঙালাওত পাইছিলোঁ ৰঙালাও 6,70,000 আপুনি পাবলৈ সক্ষম হৈছে কিমান মাটিত সক্ষম হৈছে আপোনাৰ সেইটো 25 বিঘা 30 বিঘামান আছিলে 30 বিঘা মাটিত যথেষ্ট লাভ হৈছে হয় হয় আপুনি সুখী নে সুখী আৰু সেইটো কাৰণে আত্মা বিভাগৰ সকলো কৰ্মকৰ্তালৈ আমি ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাক সেইখিনি সুবিধা দিয়াৰ কাৰণে আৰু সেইখিনি সুবিধা দিয়াৰ কাৰণে আমি যথেষ্ট উপকৃত হৈ যথেষ্টখিনি আগবাঢ়িবলৈ সক্ষম হৈছোঁ হয় হয় আৰু প্ৰশিক্ষণ হিচাপত আপোনাৰ কি প্ৰশিক্ষণ লাভ কৰিলে প্ৰশিক্ষণ হিচাপে আপোনাৰ ভেটেনেৰী গৰু ছাগলী পশুপালনৰ ওপৰত পাইছে হয় তাৰপিছত আপোনাৰ চেৰিকালচাৰ বিশ্বজিৎ ছাৰে এৰী পালনৰ ওপৰত দিছিলে হয় সেইটো পাইছোঁ হয় তাৰপিছত এই খেতিৰ ওপৰতো পাইছোঁ হয় ইমান ধুনীয়াকৈ আৰু আপোনালৈ শুভকামনা জনালোঁ আত্মা পৰিয়ালৰ পৰা ধন্যবাদ